নমস্কাৰ সকলোকে ছাত্ৰ ছাত্ৰীসকল এটা কুৱেশ্যন পেপাৰ লৈ আনিছোঁ তোমালোকৰ ক্লাছ 10 প্ৰথম ইউনিট টেষ্টৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ ঠিক আছে ছ'চিয়েল ছায়েন্স বিষয়ৰ এইটো কুৱেশ্যন পেপাৰ হয় আৰু এইটো কুৱেশ্যন পেপাৰখন তোমালোকে চোৱা যে কিয় চাবলৈ গৈছোঁ তোমালোকে গম পাবা যে ইয়াত থকা প্ৰশ্নবিলাক কমপ্লিটলি নিউ পেটাৰ্ণ আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে জ্বলন্ত উদাহৰণৰ এইটো কুৱেশ্যন পেপাৰখন ঠিক আছে ইয়াৰ দীঘলীয়া প্ৰশ্ন উত্তৰ চোৱা তাৰ আগতে মই গোটেইকেইটা কুৱেশ্যন পেপাৰ তোমালোকক দেখুৱাম তাৰ আগতে তোমালোকে ইয়াত থকা MCQ কেইটা চোৱা যিটো মই তোমালোকক সলভ কৰি দিছোঁ ঠিক আছে MCQ কেইটা চোৱা আৰু লগতে ইয়াত থকা দীঘলীয়া কুৱেশ্যন পেপাৰ চোৱা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ তোমালোকৰ প্ৰশ্ন কাকতত আহিব পাৰে নতুন পেটাৰ্ণৰ জ্বলন্ত উদাহৰণ হয় এইটো কুৱেশ্যন পেপাৰ মই আকৌ ৰিপিট কৰিছোঁ তোমালোকক ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ পাই থাকিবা প্ৰথম কুৱেশ্যনটো তোমালোকৰ কি আছে বংগদেশ পুনৰ একত্ৰীকৰণ কৰাৰ পিছত ভাৰতৰ ৰাজধানী স্থানান্তৰ কৰিছিল অপশ্যন কেইটা চোৱা শ্বিলঙলৈ দিল্লীলৈ কলিকতালৈ ঢাকালৈ অপশ্যন কেইটা চাৰিটা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকে জানাই দিল্লীলৈ ৰূপান্তৰিত কৰা হৈছিল বংগদেশ পুনৰ একত্ৰীকৰণ কিমান চনত হৈছিল 1911 চনত হৈছিল বংগভংগ 1905 চনত হৈছিল আৰু লগতে যেতিয়া তোমালোকৰ বংগ একত্ৰীকৰণ হৈছিল অৰ্থাৎ 1911 চনত দিল্লীলৈ ৰূপান্তৰ কৰা হৈছিল ভাৰতৰ ৰাজধানী ক'ৰ পৰা কলিকতাৰ পৰা এইটো কথা তোমালোকে জানি থবা নেক্সট কুৱেশ্যনটো হ'ল 1906 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ কলিকতা অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দাদাভাই নৌৰোজী জৱাহৰলাল নেহৰু গোপাল কৃষ্ণ গোখলে লাজপত ৰয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো দাদাভাই নৌৰোজী তলৰ ঘটনাক্ৰমবোৰ ক্ৰম অনুসৰি সজোৱা ইয়াত এটা চাৰিটা ঘটনাৱলী তোমালোকক দিয়া গৈছে আৰু তোমালোকক ক্ৰম অনুসৰি অৰ্থাৎ তোমালোকে কোনটো ইয়াত প্ৰথমে হৈছিল সেইটো তোমালোকে জানিব লাগিব ঠিক আছে ইয়াৰ ভিতৰত অপশ্যন কেইটা চোৱা বংগভংগ তোমালোকে কিমান চনত হৈছিল তোমালোকে জানে বংগভংগ হৈছিল 1905 চনত আৰু লগতে তোমালোকৰ মুছলিম লীগ গঠন হৈছিল 1906 চনত আৰু এটা ৰিজলি পেপাৰ প্ৰকাশ তোমালোকে কিতাপ পঢ়ি ভালদৰে বংগভংগটো পঢ়িলে তোমালোকে গম পাবা যে 1930 চনত এইটো এটা ৰিজলি আইন এটা আহিছিল আৰু লগতে কাৰ্লাইল জাননী তোমালোকৰ আহিছিল 1905 চনতে আৰু তোমালোকে এটা মেইন কথা জানিব লাগিব এতিয়া বংগভংগ কিমান তাৰিখ হৈছিল তাৰিখৰ পৰা কিয়নো বংগভংগ 1905 চনত হৈছিল আৰু কাৰ্লাইল জাননী তোমালোকৰ আহিছিল 1905 চনত গতিকে ইয়াৰ ভিতৰত সৰ্বপ্ৰথমে হৈছিল ৰিজলি পেপাৰ প্ৰকাশ যিটো হৈছিল 1903 চনত ইয়াৰ পাছত হৈছিল তোমালোকৰ কাৰ্লাইল জাননী যিটো 1905 চনৰ তোমালোকৰ তাৰিখটো সঠিককৈ 10 অক্টোবৰ তাৰিখে তোমালোকৰ হৈছিল আৰু বংগ বিভাজন তোমালোকৰ হৈছিল তোমালোকৰ 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন হৈছিল আৰু লগতে লাষ্টত হৈছিল তোমালোকৰ মুছলিম লীগ গঠন যিটো হৈছিল তোমালোকৰ 1906 চনত সেইকাৰণে তোমালোকে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব তোমালোকৰ প্ৰথমে হ'ব তোমালোকৰ ঘ নম্বৰটো চি প্ৰথমে হৈছিল ৰিজলি পেপাৰ প্ৰকাশ তাৰপাছত ডি কাৰ্লাইল জাননী তাৰপাছত এ বংগভংগ আৰু অপশ্যন বিটো অৰ্থাৎ মুছলিম লীগটো লাষ্টত হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন তোমালোকৰ আছে তলত উল্লেখ কৰা কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভুক্ত নহয় অপশ্যন কেইটা চোৱা পৰ্যটন প্ৰশাসন পৰিবহণ আৰু যোগাযোগ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অন্তৰ্ভুক্ত তৃতীয় পৰ্যটন হয় পৰিবহণ হয় যোগাযোগো হয় অৰ্থাৎ প্ৰশাসন তোমালোকৰ তৃতীয় বৃত্তিত নপৰে তোমালোকৰ প্ৰশাসনটো পৰে চতুৰ্থ বৃত্তিত তোমালোকে জানাই ভালদৰে ধুনীয়াকৈ সম্পদতা দিয়া আছে সেইটো তোমালোকে ভালদৰে এবাৰ চাই দিবা এনেকুৱা ধৰণৰ কুৱেশ্যন MCQসমূহ তোমালোকৰ মেট্ৰিকত দিব পাৰে নেক্সট তোমালোকৰ 5 নম্বৰটো সম্পদ হ'বলৈ যিকোনো বস্তুৰ উপকাৰিতা আৰু কাৰ্যকাৰিতা এই দুটা গুণ থাকিব লাগিব বুলি কোনে কৈছিল জনছ আৰু ডাৰ্কেনৱাল্ডে জৰ্জ চিজহোমে জিম্পাৰ মানে আৰু জুলিয়াৰ হাক্সেলে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ গটো ঠিক আছে নেক্সট চোৱা তোমালোকৰ কুৱেশ্যনটো দিয়া গৈছে সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতিৰ দ্বাৰা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি পুনৰাৱৰ্তন অভিযোজন বিকল্প সম্পদৰ সন্ধান বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস একেবাৰে সহজ উত্তৰ তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন ইয়াৰ উত্তৰটো কি হ'ব যদি নোৱাৰা তোমালোকে সুধি ল'বা মই কমেণ্টে তোমালোকক কৈ দিম নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ 7 নম্বৰৰ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত নাটালত প্ৰকাশ কৰি উলিওৱা বাতৰি কাকতখন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ ইণ্ডিয়ান অপিনিয়ন তোমালোকে জানাই নেক্সট কুৱেশ্যন হ'ল তোমালোকৰ জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ইয়াত চোৱা এতিয়া তোমালোকে 1919 ইয়াতো দিয়া আছে 1919 ইয়াতো দিয়া আছে সেইকাৰণে তোমালোকে তাৰিখটো মনত থ'ব লাগিব ঠিক আছে 1919 চনৰ 13 এপ্ৰিল তাৰিখে অপশ্যন কটো তোমালোকৰ শুদ্ধ হ'ব ঠিক আছে নেক্সট চাওঁ এতিয়া আমি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুগণৰৰ প্ৰক্ৰিয়াৰ কবলত পৰিছে ইয়াৰ উত্তৰটো তোমালোকে জানাই 35% এইটো তোমালোকৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা নামৰ লেচনৰ পৰা দিয়া গৈছে
নেক্সট কুৱেশ্যন তোমালোকৰ আছে তলৰ কোনবিধ গেছে এচিড বৰষুণৰ বাবে বিশেষকৈ জগৰীয়া ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ছালফাৰ ডাই অক্সাইড নেক্সট কুৱেশ্যন আছে তোমালোকৰ তলৰ কোন কেইজন ব্যক্তি সংবিধান খচৰা কমিটিৰ সদস্য আছিল ৰাজেন্দ্ৰ প্ৰসাদ এন মাধৱ ৰাও চৰ্দাৰ বল্লভভাই পটেল আৰু আলাদী কৃষ্ণ স্বামী আয়াৰ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব এই বি আৰু ডি অপশ্যন গটো তোমালোকৰ শুদ্ধ হ'ব ঠিক আছে খচৰা কমিটিৰ সদস্য ভীমৰাও আম্বেদকাৰৰ লগতে এই দুজন আছিল যে এন মাধৱ ৰাও আৰু আলাদী কৃষ্ণ স্বামী আয়াৰ নেক্সট তোমালোকৰ হ'ব সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ গটো 1 নং অনুচ্ছেদতে তোমালোকৰ ৰাজ্যসমূহৰ সংঘ বুলি দিয়া আছে এইটো সিম্পল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মুম্বাই দিল্লী গুৱাহাটী কলিকতা অপশ্যন ভিতৰত কোনটো শুদ্ধ হ'ব তোমালোকে মোক কমেণ্ট কৰি জনাবা ঠিক আছে নেক্সট তোমালোকৰ কুৱেশ্যন আহিছে কোন ব্যক্তিৰ কৰ সম্পৰ্কীয় সকলো তথ্য তেওঁৰ কোনটো নম্বৰৰ সৈতে সংৰক্ষণ কৰা হয় অপশ্যনকেইটা চোৱা মোবাইল নম্বৰ পান কাৰ্ড আধাৰ কাৰ্ড ডেবিট কাৰ্ডৰ নম্বৰ ব্যক্তিৰ কৰ সম্পৰ্কীয় অৰ্থাৎ তোমালোকৰ বিত্তীয় সম্পৰ্ক যিবোৰ হ'ব তোমালোকৰ পেন কাৰ্ডত যাব সেইটো তোমালোকৰ অপশ্যন নম্বৰ খটো শুদ্ধ হ'ব ঠিক আছে নেক্সট তোমালোকৰ কুৱেশ্যন এটা সুধিছে চোৱা বংগ বিভাজনৰ আঁৰত লৰ্ড কাৰ্জনৰ দুৰভি সন্ধিহে লুকাই আছে ইয়াত উল্লেখ কৰা দুৰভি সন্ধি দুটা কি আছিল ভালদৰে চাই ল'বা 2 নম্বৰীয়া কুৱেশ্যন হয় তোমালোকক কিতাপতে দিয়া আছে নেক্সট তোমালোকক খালী ঠাই পূৰ কৰা এটা দিয়া গৈছে কুমুদিনী মিত্ৰ সুপ্ৰভাত যুগান্তৰ কোনে লিখিছিল তোমালোকে জানা ইয়াত তেওঁৰ নাম লিখিব লাগে যুগান্তৰ লিখিছিল তোমালোকৰ ভূপেন্দ্ৰনাথ দত্ত ইয়াত লিখিবা আৰু ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীয়ে কোনখন কাকত লিখিছিল ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীয়ে লিখিছিল তোমালোকৰ বংগ লক্ষ্মীৰ ব্ৰত কথা তোমালোকে সেইটো লিখি ল'বা বংগ লক্ষ্মীৰ ব্ৰত কথা আৰু নেক্সট তোমালোকৰ সাব্বাস বাঙালী বুলি কোনে লিখিছিল তোমাৰ লিখিছিল অমৃতলাল বসুৱে কিতাপতে জাতীয়তাবাদৰ চেতনা য'ত দিয়া আছে তাত তোমালোকৰ ধুনীয়াকৈ তাত দিয়া আছে চাই ল'বা এবাৰ এতিয়া মই মেইন কৈছোঁ তোমালোকক কুৱেশ্যনবিলাক কিয় চাব লাগে চোৱা স্বদেশী আন্দোলনে বংগদেশত জাতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিছিল এই উক্তিটি সমৰ্থন কৰা নে তোমাৰ উত্তৰ সপক্ষে যুক্তি জনা নিউ পেটাৰ্ণত এনেকুৱাইতো কুৱেশ্যন সোধে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে ক্লিয়াৰ কৰি ল'বা নেক্সট কুৱেশ্যন পৰিৱেশৰ আঞ্চলিক সমস্যা বুলিলে কি বুজা আঞ্চলিকৰ সমস্যা এটা উদাহৰণ দিয়া নেক্সট কুৱেশ্যন তোমালোকক সুধিছে এনে এখন আইনৰ নাম লিখা যিখন লৰ্ড চেমছফৰ্ডৰ পৃষ্ঠপোষকতাত বিদ্ৰোহী কাৰ্যকলাপৰ বিষয় অনুসন্ধান কৰিবলৈ এখন আয়োগৰ গঠনৰ জৰিয়তে পাৰিত হৈছিল এই আইনখনৰ বিপক্ষে কিয় সৰ্বব্যাপী আন্দোলন গঢ়ি উঠিছিল চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক নিউ পেটাৰ্ণত তোমালোকে এনেকুৱা সেম কুৱেশ্যনবিলাক পাবা যেহেতু এইটো প্ৰথম ইউনিটে 2টা বা 3টা 4টা লেচনৰ পৰা দিয়া গৈছে কিন্তু তোমালোকে গোটেই সমাজ বিজ্ঞানৰ পৰা ছ'চিয়েল ছায়েন্সৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক এতিয়া দেখিবা ঠিক আছে 7 নম্বৰ কুৱেশ্যন দিছোৱা মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত সম্পদৰ উৎপাদক আৰু খ নম্বৰ দিছে সম্পদৰ উপভোক্তা কথাষাৰ সমূহকৈ উল্লেখ কৰা সম্পদ সংৰক্ষণ মই তোমালোকক সিদিনা ইম্পৰ্টেণ্ট কুৱেশ্যনত দিছিলোঁ আহিছে কুৱেশ্যনটো চোৱা আৰু নেক্সট তোমালোকৰ কেন্দ্ৰীয় বেংক অন্যান্য বাণিজ্যিক বেংকৰ বিপদৰ বন্ধু উক্তিটোৰ যথাৰ্থ ব্যাখ্যা কৰা মেট্ৰিকত মই এই কুৱেশ্যনটো অহা দেখিছোঁ মানে 2027 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিব পাৰে মোৰ 99% এই কুৱেশ্যনটো অহাৰ চান্স আছে তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকৰ চাওঁ ভাৰতীয় সংবিধানৰ 42তম সংশোধনী কেতিয়া হৈছিল এই সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাৰ কোন কেইটা শব্দ সংযোগ কৰা হৈছিল জৱাহৰলাল নেহৰুৰ উদ্দেশ্যৰ সম্পৰ্কিত প্ৰস্তাৱ সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল সেই প্ৰস্তাৱত উল্লেখিত যিকোনো দুটা প্ৰস্তাৱ উল্লেখ কৰা লিখা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় মই তোমালোকক সিদিনা কৈছিলোঁ চাইবাৰ প্ৰতাৰণাৰ পৰা তোমালোকক কুৱেশ্যন সুধিব মই কৈছিলোঁৱেই তোমালোকক মেট্ৰিক পৰীক্ষাটো চাইবাৰ প্ৰতাৰণাৰ পৰা কুৱেশ্যন তোমালোকক সুধিব পাৰে প্ৰথম ইউনিট টেষ্টত দিছে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এই কুৱেশ্যনটো থাকিলে তোমালোকে ইমান আশ্চৰ্য হ'ব নালাগে ঠিক আছে এই কুৱেশ্যনটো তোমালোকক আহি যাব পাৰে নেক্সট ফেডাৰেশ্যন শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে ইয়াৰ অৰ্থ কি ভাৰতীয় যুক্তৰাষ্ট্ৰ ব্যৱস্থা কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় আমেৰিকাৰ প্ৰকৃত যুক্তৰাষ্ট্ৰীয় আৰু ভাৰত যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ দুটা পাৰ্থক্য লিখা এইবিলাকে আছিল কুৱেশ্যনবিলাক অলপ নিউ পেটাৰ্ণত সোধাইছে ছাত্ৰ ছাত্ৰীসকল সেইকাৰণে মনোযোগ দি পেলাই পাঠৰ ভিতৰৰ পৰা সকলোবিলাক কুৱেশ্যনবিলাক মেইনলি ক'বলৈ গ'লে সেল্ফ ষ্টাডি কৰিবা পাঠৰ ভিতৰৰ পৰা সৰু সৰু পইণ্টকেইটাৰ পৰা উঠাই পেলাই তোমালোকক প্ৰশ্ন সোধা হয় যেনেদৰে ইয়াত তোমালোকে দেখিছে সেইকাৰণে পাঠটো পঢ়িবলৈ আৰম্ভ কৰা অলপ চিৰিয়াছ হোৱা পৰীক্ষাটো তোমালোকে ভাল কৰিব লাগিব ঠিক আছে আৰু লগতে
যদি এই কুৱেশ্যন সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন তোমালোকৰ ছল্ভ কৰিব লাগে তেন্তে মই তোমালোকৰ গৰম বন্ধ মানত গোটেইকেইটা যিমানখিনি মই পাওঁ এনেকুৱা কুৱেশ্যন পেপাৰ যিবিলাক ছল্ভ কৰিব লাগে গোটেইকেইটা আমি তেনেকুৱা এটা ছিৰিজ ষ্টাৰ্ট কৰিম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ তাতে আমি এইবিলাক গোটেইকেইটা কুৱেশ্যন লৈ পেলাই আৰম্ভ কৰিম ঠিক আছে বেষ্ট অফ লাক ভালদৰে পঢ়া শুনা কৰিবা আৰু আদাৰ্ছ পাঠশালা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ